সুদক্ষভাৱে খুব চিন্তাশীলভাৱে তেখেতসকলে সেইদিনাখন এটা পাঠদান বুলি ক'লেও ভুল নহ'ব হীৰেণ গোহাঁই ডাঙৰীয়া স্বাক্ষৰিত এটা পাঠদান হৈছে তাত যিটো মই একমত আমাৰ দলতো কিছু চিন্তা আছে থাকিব কাৰণ দল বুলি ক'লে সভাপতিগৰাকীয়ে শেষ কথা নহয় কিন্তু হীৰেণ গোহাঁই ডাঙৰীয়াৰ নেতৃত্বত নাগৰিক সমাজে যিটো ৰিপৰ্ট প্ৰস্তুত কৰি পেলাই আমাৰ সন্মুখত ৰাখিছিলে সেই ৰিপৰ্টটো 100% শুদ্ধ সেইটো কোনোবাই মানিব পাৰে কোনোবাই নেমানিব পাৰে কোনোবাই ভাল পাব পাৰে কোনোবাই বেয়া পাব পাৰে কিন্তু সেইটোৱেই 2026ত বিজেপিক উৎখাত কৰাৰ একমাত্ৰ তত্ত্বটো তেওঁলোকে সভাত দাঙি ধৰিছে এটা তত্ত্বটোক আগবঢ়াই নিয়াৰ দায়িত্ব ৰাজনৈতিক দলবিলাকৰ গতিকে দলবিলাকে কিমান গভীৰভাৱে বিষয়টো বিশ্লেষণ কৰিব সিমানে এটা গুৰুত্ব বৃদ্ধি পাব আজি দেখিলো যে আপোনালোকৰ জাকিৰ হুছেইন সিকদাৰে কৈছে মই ফেচবুকত যেটো দিছো অসমৰ সংবাদ মাধ্যমে কালি হেতু প্ৰচাৰ কৰোতে যিখিনি কথা কৈছে একো ভুল কথা কোৱা নাই কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে এটো বিখ্যাত এটি কবিতাৰ কলি যাক কিশোৰ কুমাৰ ডাঙৰীয়া গান হিচাপে গাইছিলে তাত কৈছে যদি তোৰ ডাক শুনে কেও না আছে তবে একলা চলৰে আপুনি কথাটো চাব তাত ইফটো আছে যদি তোৰ কথা শুনি কোনো নাহে তে পথটো যদি শুদ্ধ তেতিয়াহলে তই সেই পথটোত অকলে যা অৰ্থাৎ বিজেপি বিৰোধী কংগ্ৰেছৰ যেটো আপোচবিহীন নিৰবিচ্ছিন্ন সংগ্ৰাম সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিৰ বিৰুদ্ধে কংগ্ৰেছৰ যেটো আপোচবিহীন নিৰবিচ্ছিন্ন সংগ্ৰাম এই সংগ্ৰামটোত আমি সংগী বিচাৰিছো আৰু কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছে যে যদি তোৰ ডাক শুনি কেও না আছে তবে একলা চলৰে মানে যদি তোক কোনোবাই সং দিয়ে একেলগে যা যদি সং নিদিয়ে বাটটো যদি শুদ্ধ তই অকলে যা গতিকে তাত ইফ আৰু বাট দুইটা আছে সেইকাৰণে মোৰ কথাটো সেইধৰণে ল'ব লাগে একেটা পংক্তিকে দেৱব্ৰত শইকীয়া সমাজে ক'ব পাৰিব তথাপিতো আপোনালোকৰ এটা এজেন্ডা থাকে ধৰক কিমান দিনৰ ভিতৰত এতিয়াতো পঞ্চায়ত ইলেকশ্যনক লৈ আমি সকলো ব্যস্ত থাকিব লাগিব কাৰণ পঞ্চায়ত নিৰ্বাচন যদি চৰকাৰে মাৰ্চ মাহৰ থাৰ্ড উইকৰ ভিতৰত ঘোষণা নকৰে আমি উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত লৈছোঁ গতিকে আমি আশাবাদী যে হয় চৰকাৰে স্বইচ্ছা ইলেকশ্যন ঘোষণা কৰিব নহয় চৰকাৰক আমি ইলেকশ্যন ঘোষণা কৰিবলৈ কোৰ্টৰ পৰা বাধ্য কৰিম গতিকে আমি এতিয়া সদ্যহতেতো সকলো দল পঞ্চায়তক লৈ ব্যস্ত থাকিব সেই কথাখিনি নাগৰিক সমাজে আগবঢ়াই নি থাকিব